আজি 10 জানুৱাৰী আৰু আজি এখন ধুনীয়া ফিল্ম আপোনাৰ ৰিলিজ হৈছে, যিখন আপোনাৰ চনু চুডৰ এখন ধুনীয়া ফিল্ম, যিখন ফিল্মে আপোনাৰ কৰোণা কালত যিটো হৈছিলে মানুহৰ লগত, তাৰ বিষয়ে ফিল্মখনত ধুনীয়াকৈ এটা কাহিনী তৈয়াৰ কৰি চনু চুডে ৰাইজৰ কাৰণে আগবঢ়াইছে। আৰু আপোনালোকে সকলোৱে যাওক, সেই চিনেমাখন চাওক। কি কাৰণে কৈছোঁ যে চনু চুডে মানুহক, দুখীয়া মানুহক এনেকুৱাকৈ হেল্প কৰে, যিখিনি তেওঁ মানে ইনকম কৰে তাৰ মানে 70% মানে দুখীয়া মানুহৰ কাৰণে তেখেতে ডনেট কৰে। আৰু সেইকাৰণে তেখেতৰ ফিল্মখন আপোনালোকে সকলোৱে চাওক। ময়ো যাম চাবলৈ। মই আজি নাযাম বাৰু, মই কাইলৈ চাম, নগাঁৱত গৈ চাই আহিমগৈ। আপোনালোকেও যাওক, সকলোৱে যাওক, চিনেমাখন উপভোগ কৰক। আৰু চিনেমাখনত যিখিনি পইচা মানে ইনকম হ'ব বা প্ৰফিট হ'ব, সেই প্ৰফিটখিনি তেখেতে বৃদ্ধা আশ্ৰমবিলাকত ডনেট কৰিম বুলি মানে তেখেতে কৈছে। আৰু তেখেতে যিটো কয় সেইটো কৰি দেখুৱায়। গতিকে আপোনালোকে সকলোৱে যাওক, কোনো ৰখি নাথাকিব। যিহেতু তেখেতে আমাৰ কাৰণে ইমানখিনি কষ্ট কৰিছে, দুখীয়া ৰাইজৰ কাৰণে ইমান কষ্ট কৰিছে, যিখিনি কাম চৰকাৰে কৰিব লাগে তাতকৈ দুগুণ কাম তেওঁ কৰি আছে। সেইকাৰণে আপোনালোক সকলো যাওক আৰু চিনেমাখন চাওক, উপভোগ কৰক। আৰু তেখেতক সেই চিনেমাখনৰ যিটো প্ৰফিট, সেই প্ৰফিটটোৱে দ্বাৰা যাতে তেখেতে দুখীয়া মানুহক আৰু সহায় কৰিব পাৰে, তেখেত যাতে আৰু আগুৱাই যাব পাৰে, সেইকাৰণে আপোনালোকে চিনেমাখন উপভোগ কৰক। চিনেমাখন ভাল হৈছে বেয়া হৈছে সেইটো মই নাজানো বাৰু, সেইটো চালেহে গম পাম। কিন্তু সেইটো পিছৰ কথা, চিনেমাখন ভাল হওক বেয়া হওক, কিন্তু আপোনালোকে চিনেমাখন চাওক। এটা কাৰণে চাওক, যাতে সেই চিনেমাখনৰ ইনকমে বা প্ৰফিটটোৰ দ্বাৰা যাতে আৰু হাজাৰজন মানুহ উপকৃত হয়। দুখীয়া মানুহৰ বেমাৰৰ কাৰণে, ট্ৰিটমেণ্টৰ কাৰণে তেখেতে যাতে পইচা দিব পাৰে, সেইকাৰণে আপোনালোকে চিনেমাখন চাওক। আৰু তেখেত এজন খুব ধুনীয়া সুন্দৰ মানুহ আৰু সহজ সৰল মানুহ। তেখেত একদম সাধাৰণভাৱে ঘূৰি ফুৰে, কোনো চেলিব্ৰিটিৰ নিচিনাকৈ তেখেতে ঘূৰি নুফুৰে। বহুত ডাঙৰ এজন অভিনেতা হয়, তথাপি তেখেতৰ কোনো অভিমান নাই, অহংকাৰ নাই। তেখেতে সুন্দৰভাৱে মানুহৰ লগত কথা বতৰা, সাধাৰণ মানুহৰ, দুখীয়া মানুহ যিবিলাক ফুটপাতত দোকান দি থাকে, তেখেতলোকৰ লগত ধুনীয়াকৈ গাত হাত থৈ ধুনীয়াকৈ কথা পাতে। মানে দেখিলেই খুব ভাল লাগে। এজন খুব সহজ অন্তৰৰ এজন মানুহ। আৰু তেখেতে মানে সদায় মানুহৰ হকে তেখেতে কাম কৰিবলৈ সদায় আগ্ৰহী। আৰু তেখেতক বহুত ধৰণৰ চৰকাৰৰ ফালৰ পৰা অফাৰ আহিছিলে, মন্ত্ৰী পৰ্যন্ত তেখেতক লৈ অফাৰ আহিছিলে। কিন্তু তথাপিও তেখেতে ডাঙৰ ডাঙৰ পদবী কিছুমান চৰকাৰে তেখেতক অফাৰ কৰিছিলে, তথাপি তেখেতে কৈছিলে সেইবিলাক নাকচ কৰিছিলে। কাৰণ তেখেতে কৈছে, মই